फिल्म रोई रोई बिनाले में हुआ जुबिन गर्ग का गलत इस्तेमाल। क्या जुबिन का इस्तेमाल हुआ फिल्म मेकिंग के नाम पर? डॉक्टरों से समुद्र और आग से दूर रहने की सलाह के बावजूद फिल्म श्रीलंका के कोस्टल लोकेशन पर शूट हुई। जुबिनक डॉक्टरे हाक दिছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই সিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই। क्या फिल्म के लिए जुबिन की सेहत की अनदेखी की गई? असम के मुख्यमंत्री हिमंत बिस्वा शर्मा ने जुबिन गर्ग की अंतिम फिल्म रोई रोई बिनाले को लेकर एक बड़ा और गंभीर बयान दिया है। उन्होंने कहा कि डॉक्टरों ने बार बार जुबिन को समुद्र और आग से दूर रहने की सलाह दी थी क्योंकि ये उनकी सेहत के लिए जोखिम भरा हो सकता है, लेकिन इसके बावजूद फिल्म को समुद्र के पास श्रीलंका में शूट किया गया। सीएम ने साफ कहा, फिल्म मेकिंग के नाम पर जुबिन का इस्तेमाल किया गया, इसी वजह से मैं अब तक फिल्म देखने नहीं गया। जुबिनक डॉक्टरे हाक दिছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই সিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই। जुबिन का इस्तेमाल हुआ फिल्म मेकिंग के नाम पर, इसलिए मुख्यमंत्री ने फिल्म नहीं देखी। जनवरी 2026 में फिल्म देखेंगे मुख्यमंत्री और तब फिल्म के मेकर से सवाल करेंगे। শেষত মই যাম জানুৱাৰী। জুবিনৰ ইনকুৱাৰী পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত। शूटिंग में हुई सुरक्षा की चूक पर सेकेंडरी जांच की जाएगी। शर्मा के इस बयान ने कई सवाल खड़े कर दिए हैं। क्या फिल्म के लिए सिंगर की सेहत की अनदेखी की गई? क्या फिल्म के मेकर्स ने सिर्फ शूटिंग की सफलता के लिए जुबिन को जोखिम भरे हालात में रखा? सीएम ने कहा कि वे जनवरी 2026 में फिल्म देखेंगे और तब जाकर ही ये सवाल उठाएंगे ताकि फिल्म के प्रदर्शन पर कोई असर न पड़े। उन्होंने ये भी पुष्टि की कि शूटिंग के दौरान हुई सुरक्षा चूक पर सेकेंडरी जांच की जाएगी। जुबिনৰ ইনকুৱাৰী পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত। सीएम ने यह भी कहा कि अगर वे पहले ही सवाल उठाते तो फिल्म पर असर पड़ता, लेकिन अब सवाल उठाने का मकसद है सच्चाई सामने लाना। আগতে মই কথাটো কোৱা নাছিলো কাৰণ সিনেমাখন ভাল কৰি চলক বুলি, কিন্তু সিনেমাখনৰ শ্বুটিং সাগৰত হৈছিল আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে। গতিকে আপোনালোকেও এই প্ৰশ্নটো কতো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল। अब सवाल ये है कि क्या जुबिन के साथ न्याय हुआ या उनका इस्तेमाल कर फिल्म को फायदा पहुंचाया गया? तो बुझाई दिছো, জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই সিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই। শেষত মই যাম জানুৱাৰীত, কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব। সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল। সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম, কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে, আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ চিনেমাখন ভাল কৰি চলক বুলি, কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে। গতিকে আপোনালোকেও এই প্ৰশ্নটো কতো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল। সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল, কাৰণ মই দেখা নাই চিনেমাখন, কিন্তু সাগৰক লৈ হৈছে নে নাই। গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব। মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ, তেতিয়া আৰু কোনো হেৰি নাই। গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম। আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা, একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি। কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে, মই এনে নকওঁ বুলি ভাবোঁ, কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো। এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত, কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল, চাৰ্টিফিকেট আছে
যে জুবিন জুই আৰু পানীত যাব নোৱাৰিব। চিনেমাখনৰ শ্বুটিং কেনেকৈ পানীত হৈছিলে? তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলোঁ, হয় নহয়? মই ঠিক কথা কৈছোঁ নে নাই? গতিকে সেইকাৰণে ক'ৰবাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে, সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ। বাকীটো আৰু কি আছে? মই চিনেমাখন চোৱা নোচোৱাৰ লগততো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব? সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই, কিবা কাৰণত যোৱা নাই। এইটো এটা পজিটিভ কাৰণ আছে, কাৰণ গ'লেই মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন। যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন, মই এই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন, তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন। এতিয়া ক'লেও আপত্তি নাই, কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল। সেইকাৰণে এতিয়া লাষ্টত কথাটো কৈছোঁ। न्यूज डेस्क रिपोर्ट, सच का रियलिटी। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.